কথা কথা না আপনি ডাইরেক্ট আহি মানুহ ল'বলৈ আহিছে কাৰ পাহাৰত আহিছে আপুনি নামনি অসমত যে আমাৰ মানুহখিনি যে অত্যাচাৰ হৈছে তাৰ দায়িত্ব আপুনি ল'ব নেকি আপোনাৰ সাহস কেনেকৈ হ'ল যে ইয়াৰ পৰা মানুহ লৈ যাব আপুনি তেওঁলোকৰ দায়িত্ব কোনে ল'ব আপুনি ল'ব লৈ লওক আপুনি দায়িত্ব বন পেপাৰত চিগনেচাৰ কৰক আপুনি বন পেপাৰত চিগনেচাৰ কৰি লৈ যাওক যে এইখিনি মানুহৰ অলপ আচৰণ নালাগিব দিলেও নহ'ব কৰিব লাগিছিল আপোনাৰ এইখিনি সেই এৰিয়াৰ এছপিয়ে দিব লাগিব যে এই শ্ৰমিকখিনিৰ নিৰাপত্তা আমি দিম তেতিয়াহে আপুনি লৈ যাব এই মানুহখিনি নিৰাপত্তাটো লাগিব ন নিৰাপত্তা নিদিয়া আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাক যে আছে তাত লেখা পঢ়াৰ ব্যৱস্থা কৰিছে আছে ক'ত আছে কি কথা কয় আমি নাজানো নেকি বাটাৰ আমি নাজানো নেকি স্কুলৰ ছাত্ৰ-ছাত্ৰীবিলাক ক'ত পঢ়ে অসমত থাকি আপুনি অসমীয়া কথা ক'ব নোৱাৰে আপুনি অসমত আপুনি অসমীয়া ক'ব লাগিব সাম্প্ৰতিক পৰিস্থিতি অসমৰ যে সাম্প্ৰতিক পৰিস্থিতি এই পৰিস্থিতি আপোনালোকে সকলোৱে জানে অসমবাসী ৰাইজে জানে এই পৰিস্থিতি এতিয়ালৈকে হাম কটাই নাই সেই সমস্যাখিনিৰ এতিয়ালৈকে কিন্তু সমাধান হোৱা নাই সমাধান নোহোৱাৰ ভাৱে সমাধান এতিয়ালৈকে নোহোৱাৰ সত্ত্বেও আজি আমি চাইছোঁ যে কলগাছিয়াৰ উত্তৰ পিনে লাচাংগা এই লাচাংগাৰ পৰা প্ৰায় 20 ঘৰমান শ্ৰমিক প্ৰায় 40ৰ পৰা 50জন ইয়াৰ পৰা লৈ যাবলৈ আপাৰ আছামলৈ মানে লৈ যাবলৈ খুজিছিল কিন্তু এতিয়ালৈকে তেওঁলোকৰ নিৰাপত্তা কেনেকুৱা হ'ব তেওঁলোকৰ আচলতে তাতে যায় তাতে নিৰাপত্তা হ'ব নে নাই সৰু সৰু কণ ল'ৰা ছোৱালী লৈ গৈছে তাতে শিক্ষাৰ ব্যৱস্থা পাব নে নাই এইখিনি তেওঁলোকে কিন্তু কোনোমতে কৰিব নোৱাৰে তেওঁলোকৰ নিৰাপত্তাৰ এতিয়ালৈকে কোনো সুনিশ্চিত হোৱা নাই আমি যিজন মানুহ লৈ যাবলৈ আহিছে তাক জবাবদি কৰিছোঁ তেওঁলোকে কোনো ধৰণে নিশ্চয়তা দিব পৰা নাই গতিকে তাৰ বাবে আমি গোটেই অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যিমান অসমৰ পৰা নামনি উজনি অসমলৈ যিমান শ্ৰমিক যাবলৈ খুজি আছে প্ৰতিজন শ্ৰমিক আমি নামনি অসমৰ পৰা যিমানখিনি পাৰোঁ সম্ভৱতঃ আমি সামূহিকভাৱে স্থিৰতা ৰাখিছোঁ চাওক অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে স্পষ্টকৈ কৈছে যে নামনি অসমৰ মিয়া যদি উজনি অসমলৈ কাম কৰিবলৈ যায় তেখেতসকলৰ নিৰাপত্তা মই দিব নোৱাৰিম সেই সময়ত কিহৰ ভিত্তিত ক'ত সাহস পালে যে কিছুমান ঠিকাদাৰ মানে তেখেতে লুবি ঠিকাদাৰ তেখেতসকলে এই নামনি অসমৰ শ্ৰমিকসকলক উজনিলৈ ইটাবাৰাত কাম কৰিবলৈ লৈ গৈ আছে আমি গোটেই অসম তথা নামনি অসমত আমি আমচুৰ ফালৰ পৰা আমি এটা প্ৰচেছ আৰম্ভ কৰিছোঁ যে যাতে নামনি অসমৰ পৰা কোনো এজন শ্ৰমিক যাতে উজনি অসমলৈ যাব নোৱাৰে কাৰণ যেতিয়ালৈকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা যিখন অঞ্চলত কাম কৰিব যাব যিখন ডিষ্ট্ৰিক্টত কাম কৰিবলৈ যাব সেই ডিষ্ট্ৰিক্টৰ এছপিয়ে যেতিয়ালৈকে সেই শ্ৰমিকসকলৰ নিৰাপত্তা সুনিশ্চিত নকৰিব তেতিয়ালৈকে আমি এই নামনি অসমৰ কোনো এজন লেবাৰক আমি উজনি অসমলৈ যাব নিদিওঁ আৰু লগতে উজনি অসমৰ উগ্ৰ হিন্দুত্ববাদী সংগঠনে যি কথা বতৰা কৈ আছে আমাৰ মিয়াসকলৰ তুচ্ছ তাচ্ছিল্য কৰি আমি মিয়া সম্প্ৰদায়সকলক আমি আহ্বান জনাইছোঁ যে আপোনালোকৰ যদি লাজ থাকে আপোনালোকে কেতিয়া উজনি অসমলৈ কাম কৰিবলৈ নাযাব কাৰণ কাম কৰাৰ কিন্তু ঠাইৰ অভাৱ নাই ভাৰতবৰ্ষত বহুত ৰাজ্য আছে বহুত ঠাই আছে কাম কৰাৰ কিন্তু বহুত মানুহৰ প্ৰয়োজন আছে গতিকে আপোনালোকে উজনি অসমলৈ নাযায় আপোনালোকে